বৰপেটাৰ হোলী কেৱল ৰঙৰ উৎসৱ নহয়, ইয়াৰ লগত জড়িত ভক্তি, পৰম্পৰা আৰু সামাজিক ঐক্য। বৰপেটাৰ হোলী কেৱল আধ্যাত্মিকতা নহয়, অসমৰ অন্যতম ঐতিহ্যবাহী উৎসৱ হৈছে বৰপেটাৰ দৌল উৎসৱ। বৈষ্ণৱ সংস্কৃতিৰ মাজেৰে উদযাপিত এই হোলী মানে কেৱল ৰং বা ফাকুৱা নহয়, ভক্তি, পৰম্পৰা, সামাজিক ঐক্যৰ লগতে জড়িত হৈ আছে অৰ্থনৈতিক দিশো। বৰপেটা সত্ৰৰ বাহিৰত দৌলৰ সময়ত এই দোকানসমূহ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই দোকানখনৰ নাম লাখপতি বাইদেউৰ দোকান। ৰাজ্য চৰকাৰ আঁচনিৰ নামেৰে দোকানখন দিয়াৰ কাৰণো আছে। 4 উচ্চ শিক্ষিত যুৱকে মাতৃয়ে পোৱা লাখপতি আঁচনিৰ ধনেৰে কৰিছে ব্যৱসায়। আকৰ্ষণীয় দোকানখনৰ টেগলাইনসমূহো। আমি থকা এই দোকানখনৰ নাম হৈছে লাখপতি বাইদেউৰ দোকান আৰু ইয়াত যিসমূহ শ্লোগান দিয়া হৈছে এই শ্লোগানসমূহ আকৰ্ষণীয়। আৰু এই দোকানখন দিছে দৌল উপলক্ষে 4জন যুৱকে। এই লাখপতি বাইদেউৰ দোকানৰ এটা বিশেষ ৰহস্য আছে, কাৰণ আমাৰ অসম চৰকাৰৰ দ্বাৰা এখন স্কিম আছিল লাখপতি বাইদেউ বুলি। সেই স্কিমতে মোৰ মা আছে আৰু খুৰীমা আছে, সকলোৱে পইচা পাইছিল। সেই পইচাৰে আমি ইনভেষ্ট কৰিছোঁ। 10,000 টকাকৈ আমাক অসম চৰকাৰে পইচা দিছিল। এই চেগতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। মানে সকলোৱেতো আজিকালি জানে আৰু বৰ বেকাৰ ল'ৰা আৰু সেইবাবে এইখন দোকান দিয়া হ'ল। আপোনাৰ মানে প্ৰেমত বাস হোৱাসকলৰ বাবে স্পেচিয়েল ডিছকাউণ্ট আছে। 70 টকা প্লেট। যদি প্ৰেমত বাস হৈছে আধাৰ কাৰ্ডখন লৈ আহিলে হ'ল, 50 টকাকৈ ৰাখি আছোঁ এনেকুৱা আৰু। বৰপেটাৰ হোলীৰ অন্যতম আকৰ্ষণ ৰঙাডিমা আৰু আলু ভাজি। এইবোৰ এনেদৰে সজাই ৰখা হয় বিক্ৰীৰ বাবে। কিন্তু সকলোৰে মনত প্ৰশ্ন হয় যে এই ডিমবোৰ ইমান ৰঙা কেনেকৈ হয়? ৰঙাডিঙাৰ কাহিনীটো হৈছে আপোনাৰ চূণ আৰু ৰংগুড়া মিক্স কৰি কণীটোৰ ওপৰত পানীটো ছিটাই দিয়া হয়, তাৰ ফলত ৰঙা হৈ যায়। তাৰপিছত আমি গৰম তেলত ভাজি দিওঁ। হোলী বৰপেটাৰ ৰঙাডিমা আৰু আলু ভাজা বিশেষ আকৰ্ষণ। সেইটো নাখালে নোৱাৰি আৰু সেইটো খাবই লাগিব। আৰু দৌলৰ বাবে বৰপেটালৈ অহা সকলেও তৃপ্ত হয় এই সুস্বাদু গ্ৰহণ কৰি। ভালে পাইছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ মই হোলীত। পাইছোঁ আগতে, ভালে লাগে আৰু এতিয়া খাম আৰু। শুকুৰবাৰে সামৰণি পৰিব বৰপেটাৰ দৌল মহোৎসৱৰ। বিভিন্ন প্ৰান্তৰ পৰা আহি সকলোৱে এনেদৰে গ্ৰহণ কৰে আশীষ। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে ব্যাখ্যা কৰিলে দৌলৰ ইতিহাস, ঐতিহ্য, পৰম্পৰা। প্ৰায় 450 বছৰে হ'ব। মোৰ মাধৱ পুৰুষে যেতিয়া ইয়াতে সত্ৰ স্থাপন কৰিছিলে, গোপাল তাঁতীৰ সহযোগত আৰু ভকতৰ সহযোগত দৌল উৎসৱ পাতিছিলে। তেতিয়া যি আৰম্ভ কৰিলে সেই আৰম্ভণি আৰু আজিলৈকে যতি নপৰাকৈ চলি আছে। আৰু আমাৰ 5 দিনীয়া হোৱাৰ কাৰণটো হ'ল আমাৰ নক্ষত্ৰখন অনুসৰি আমাৰ কেতিয়াবা 3 দিনীয়া, কেতিয়াবা 4 দিনীয়া আৰু কেতিয়াবা 5 দিনীয়া। এইবাৰ 5 দিনীয়া হৈছে। কুৱেৰীৰ বাবে এতিয়া সকলো সাজু হৈছে। সত্ৰৰ চোতালত বাজিছে হোলী গীতৰ লহৰ। ফাকুৱাৰ ৰঙেৰে ৰঙীন হ'ব বৰপেটা। মই ইয়াৰ মামা ঘৰ মোৰ বৰপেটা। হোলী কি মই সৰুৰ পৰা আহোঁ ইয়াত, ভাল লাগে আহি। ধৰ্মীয় শৃংখলা আৰু ভক্তিৰ মাজেৰে পালন কৰা হয় বৰপেটাৰ হোলী। বৰপেটাৰ হোলীত অশ্লীলতা আৰু উগ্ৰতা দেখা নাযায়। বৰপেটাৰ হোলীত ভক্তিমূলক পৰিৱেশক প্ৰাধান্য দিয়া হয়। বৰপেটাৰ হোলী বৰপেটাবাসীৰ প্ৰাণৰ হোলী। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে বৰপেটাৰ পৰা গুঞ্জন কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।